বিজেপিয়ে এটা পৰিকল্পনা কৰিছে কাৰণ চাৰ্জশিট যেতিয়া আমি দিম চাৰ্জশিটখন আদালতত যাব আদালতত ইজনে সিজনে উকিলে সময় লৈ কেতিয়াবা বহুত দেৰিলৈকে জাষ্টিসটো দেৰি কৰি দিয়ে অসমৰ ৰাইজে জাষ্টিসটো সোনকালে বিচাৰিছে সেই কাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয় স্পেশাল পাব্লিক প্ৰসিকিউটৰ হয় আৰু পানী নখৰাকৈ এখন যাতে চাৰ্জশিট দিব পাৰে বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব এটো বিজেপিৰ ইনিচিয়েটিভত হ'ব চৰকাৰে নহয় তৃতীয়তে বিজেপিৰ সকলো সদস্যই ঘৰত এজুপিকৈ নাহৰ গছ লগাব এইটো এটা ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যেটো আন্দোলন কৰে নিগেটিভ আন্দোলন আমি সকলোতে দেখা পাওঁ বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন যাৰ হেডলাইনটো হৈছে ময়ো জুবিন আমিও জুবিন এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম 23 24 25 26 27 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব যোনে ন্যায়ৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী জনাব কিন্তু সংবিধানৰ মাজেৰে গণতন্ত্ৰৰ মাজেৰে ন্যায়ালয়ৰ মাজেৰে নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম জুবিনৰ সোঁৱৰণত আৰু ইট উইল বি এ পজিটিভ কেম্পেইন আমি যোৱা এটা মাহত ৰাজ্যখনত যেটো দেখিছো পোষ্টমৰ্টেম ৰিপৰ্ট ভুৱা হৈ যায় মাটিত কয়েদি সোমাই আছে মানুহে কয় এয়াৰ কণ্ডিশ্যনত ৰাখিছো এটা টিভি চেনেলে কয় 10 বছৰ আগত আমি গম পাইছিলো নেকি অমুক বেয়া মানুহ আমি তেতিয়াহে পঞ্চপাণ্ডৱ কৰিছিলো আৰে মই 10 বছৰ আগত মই গম পাইছিলো নেকি গতিকে ইজনৰ ফটো সিজনৰ ফটো তোত লগাই তেওঁলোকে কেম্পেইন কৰিলে তেওঁলোকৰ ফটোটো ওলোৱাৰ লগে লগে তেওঁলোকে কৈ দিলে যে আমি 10 বছৰ আগত কেনেকৈ গম পাম যদি আপোনালোকে গম নাপায় আমি কেনেকৈ গম পাম তাৰ মানে অসমখন যোৱা এক মাহত আমি কমপ্লিট নেতিবাচক এটা মাইণ্ডছেট লৈছো কোনবাই মাত্ৰ কবহে লাগে যে জেলত এয়াৰ কণ্ডিশ্যন এইটো জেলত এয়াৰ কণ্ডিশ্যন হ'ব পাৰে নেকি কিন্তু মানুহে বিশ্বাস কৰিলে কাৰণ মানুহৰ মাইণ্ডটো সাধাৰণ মানুহৰ মাইণ্ডটো নিগেটিভ কৰি দিয়া হৈছিল বোলে পোষ্টমৰ্টেম ৰিপৰ্ট কোনেও ৰিপৰ্টটোত চোৱাই নাই যে তাত চহীটোও নাই নোহোৱাকৈ কৈ দিলে কেনেকৈ লিক হ'ল মানুহে বিশ্বাস কৰিলে কিয় বিশ্বাস কৰি লয় বহুতে নিজৰ লাইকছ বা নিজৰ ফেচবুকত লাইকছ বঢ়াবৰ কাৰণে ইটো বঢ়াবৰ কাৰণে এনেকুৱা নিউজবোৰ দিয়ে নিউজবোৰত 5 6 10,000 লাইকছ হয় বিভিন্ন ধৰণৰ স্বাৰ্থত জুবিনৰ আদৰ্শটো কৰবাত থাকি গ'ল বিভিন্ন ধৰণৰ স্বাৰ্থত মানুহবিলাক নামি পৰিল সেইকাৰণে বিজেপিৰ লক্ষ্য হ'ব যে আমি মানুহক আকৌ এবাৰ সংগঠিত কৰিম যে এইখন অসম আমি কেতিয়াও বিচৰা নাই আমি এখন অসম বিচাৰিছো য'ত ন্যায়ালয়ে দ্ৰুতগতিত ন্যায় দিয়ক অভিযুক্তৰ শাস্তি হওক লগত অসমৰ উত্তৰ পুৰুষৰ বাবে যাতে জুবিনৰ আদৰ্শক আমি জীয়াই ৰাখিব পাৰোঁ